আজি আমাৰ ব্ৰইলাৰ ফাৰ্মৰ দ্বিতীয় দিন। পোৱালি অহা দুদিন হৈছে। পোৱালিখিনি এতিয়ালৈকেতো ঠিকে আছে। কেইটামান নেউলে মাৰিলে, প্ৰায় 40-50টা নেউলে মাৰিলে। মোৰ ইয়াত আপোনাৰ 4000 চৰাই আছে। মোৰ আৰু এখন ফাৰ্ম আছে, সেইখন মই আপোনালোকক দেখাম। কেইদিনমানৰ পিছত দেখাম। এইখিনি যেতিয়া তালৈ চিফ্ট কৰিম তেতিয়া দেখাম। পোৱালিখিনি বাৰু কেনেকৈ হৈ আছে বা কমেণ্ট কৰি জনাব। মই এটা বৰ্ডিঙতে ৰাখিছোঁ, ভাগ কৰি দিয়া নাই। প্ৰথম দিনা কৰিছিলোঁ ভাগ, আজি দ্বিতীয় দিন। ৰাতিপুৱাতে খুলি দিলোঁ। মোৰ ফিল হয় যে প্ৰথম সৰুতে যদি এনেকৈ ৰাখোঁ, এনেকৈয়ে ভাল হয়। আৰু কমকৈ ৰাখিলে হয়, খাবলৈ পায় আৰু চৰাইখিনি জমা হৈ নাযায়, সেইটো হয়। কিন্তু প্ৰথমতে মোৰ এনেকৈ ফিল হয় যে ফ্ৰীকৈ যদি সিহঁতক ৰাখোঁ ভালকৈ, চৰাইখিনি বেছিকৈ ষ্ট্ৰং হোৱা নিচিনা মোৰ ফিল হয়। অলপো মানে হেঁচা খাব নোৱাৰে, ভাল হৈ থাকে। এয়া মোৰ বাৰেমতি কোম্পানীৰ ফাৰ্ম হয়। 4000 বাৰ্ড আছে। মোৰ এখন আপোনাৰ চাং ফাৰ্ম আছে। তাত চাং ফাৰ্মত উঠাম ইয়াত। আৰু এতিয়া অটো ডিংকাৰত এনেকৈ তলতে খুলি পেলাই পানী দি থৈছোঁ। আৰু 2-3দিন পিছত অটো ডিংকাৰ লগাই দিম। সৰু ডিংকাৰতো লগাই থৈছোঁ পানী। সৰু ডিংকাৰটোত ইমান খাব নোৱাৰে কাৰণে এই অটো ডিংকাৰটোত দি থৈছোঁ পানীটো। এনেকৈ অটো ডিংকাৰত পানীটো বহুত ভালকৈ খায়। ফাৰ্ম কৰা প্ৰায় 3-4টা বেষ্ট হ'ল। ইমান লছো হোৱা নাই, ইমান লাভো হোৱা নাই। মোটামুটি চলি আছোঁ। কষ্টও হয়। আপোনালোকৰ যদি ফাৰ্ম কৰা কোনোবা আছে, কোনে কেনেকৈ কিমান চৰাইত কিমান লাভ হয়, বা আপোনাৰ লাষ্ট বেষ্টৰ কিমান ইনকাম, পাৰিলে জনাবচোন। চবেই পইচা পাম বুলিয়ে ভালকৈ কৰে, কিন্তু কেতিয়াবা চৰাই ডাঙৰ নহয় আৰু গৰমটো বেছি পৰি থাকিলে চৰাইটো ডাঙৰ নহয়। মোৰ যোৱাটো বেষ্টত তেনেকুৱা হ'ল। 4000 চৰাই মৰিলেও বহুত, প্ৰায় 400 ওপৰতে মৰি গ'ল। বিশেষ পইচা নাপালোঁ, হ'লেও যেনে তেনে চলি যাবলৈ হৈ যায় আৰু। আপোনালোকে কোনে কেনেকৈ পইচা পালে একবাৰ জনাবচোন। আৰু মই বৰ্তমান মেডিচিন মই ৰাতি একো মৰা নাই। দিনত মই যোৱাকালি এণ্টিবায়'টিক মাৰিছিলোঁ, আৰু আজিও এণ্টিবায়'টিকে মাৰিম কাইলৈ। এতিয়া ৰাতিটো খালী পানীয়ে দিছোঁ। আৰু ইয়াতে ক'লা চৰাই আছে চাওক। আপোনালোকে বাৰু কেতিয়াবা ক'লা চৰাই এনেকৈ পায়নে? আৰু প্ৰায় 10-15টা ক'লা চৰাই আছে, দেখিছেনে বাৰু? এইটো এটা, এইখিনিতে আছে আপোনাৰ 3-4টামান। এইটো এটা, এইপিনে এটা আছে, আৰু আছে 10-15টা ক'লা চৰাই আছে।